নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নিৰ্বাচনৰ টিকটৰ বিনিময়ত ধন দিব লাগে ভূপেন বৰাক চাহ জনগোষ্ঠী অথবা আদিবাসী সমাজক প্ৰতিনিধিত্ব কৰা কোনো ব্যক্তিয়ে যদি নিৰ্বাচনৰ সময়ত টিকট বিচাৰে কংগ্ৰেছৰ পৰা তেতিয়া হলে ভূপেন বৰাই ধন বিচাৰে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টিৰ ৰাজ্যিক উপসভাপতি মনোজ ধানোৱাৰে সামাজিক মাধ্যমৰ জৰিয়তে এবাৰ ভূপেন বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আপ অসমৰ ৰাজ্যিক নেতা গৰাকী যত মনোজ ধানোৱাৰৰ ফালৰ পৰা স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে চাহ জনগোষ্ঠী অথবা আদিবাসী সমাজৰ কোনো লোকে যদি নিৰ্বাচনৰ সময়ত টিকট বিচাৰে তেতিয়া হলে সেই টিকটৰ বিনিময়ত ধন বিচাৰে কেনো এপিচিচিৰ সভাপতি ভূপেন বৰাই আৰু শেহতীয়াকৈ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰসংগত ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত এক বিশেষ মন্তব্য কৰিছিল কামাখ্যা প্ৰসাদ তাছাক মন্ত্ৰিত্ব নিদিয়াৰ বাবে চাহ জনগোষ্ঠীয় সমাজক বিজেপিয়ে উপলুঙা কৰাৰ অভিযোগ উত্থাপন কৰিছিল ভূপেন বৰাই আৰু তাৰ প্ৰত্যুত্তৰ দিলে এবাৰ আপ অসমৰ ৰাজ্যিক উপসভাপতি মনোজ ধানোৱাৰে তেওঁ উল্লেখ কৰিলে যে কামাখ্যা প্ৰসাদ তাছা সন্দৰ্ভত দুখ কৰিবলৈ বাদ দিয়ক ভূপেন বৰাই যিগৰাকী ভূপেন বৰাই চাহ জনগোষ্ঠীয় লোকৰ প্ৰতি দৰদ দেখাইছে কামাখ্যা প্ৰসাদ তাছাৰ প্ৰসংগত মাত মাতি সেইগৰাকী ভূপেন বৰাই চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজক উপেক্ষা কৰি ৰাখিছে শেহতীয়াকৈ ডিব্ৰুগড়ত ভূপেন বৰাৰ ফালৰ পৰা চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ লোকক টিকট দিয়াৰ ক্ষেত্ৰত এক প্ৰকাৰৰ বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে দীৰ্ঘদিন ধৰি আৰু শেহতীয়াকৈ এবাৰ আপ অসমৰ ৰাজ্যিক উপসভাপতিগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে নিৰ্বাচনৰ সময়ত যদি চাহ জনগোষ্ঠী অথবা আদিবাসী সমাজৰ কোনো প্ৰতিনিধিয়ে টিকট বিচাৰে তেতিয়াহ'লে তাৰ বিনিময়ত ধন দিব লাগে ভূপেন বৰাক আৰু তেওঁ প্ৰশ্ন কৰিছে যে তেতিয়া ভূপেন বৰাৰ দুখ কলৈ যায় চাহ জনগোষ্ঠী অথবা আদিবাসী সমাজৰ ৰাইজৰ যেতিয়া দুৰ্দশা হয় তেতিয়া ভূপেন বৰাৰ দুখ নালাগে নেকি সবিশেষ নিটক দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাই আছো ৰাষ্ট্ৰীয় সভাটোক চৰ্চিত খবৰ যে নিৰ্বাচনৰ টিকটৰ বিনিময়ত ধন দিব লাগে ভূপেন বৰাক গুৰুত্বপূৰ্ণ খবৰ চাহ জনগোষ্ঠী অথবা আদিবাসী নেতাই টিকট বিচাৰিলে দিব লাগে ধন গুৰুতৰ অভিযোগ এবাৰ উত্থাপিত হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাৰ কাণ্ড এবাৰ উদঙালে মনোজ ধানোৱাৰে আপ অসমৰ ৰাজ্যিক উপসভাপতিগৰাকীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে চাহ জনগোষ্ঠী অথবা আদিবাসী নেতাক টিকটৰ বিনিময়ত ধন বিচাৰে ভূপেন বৰাই ভূপেন বৰাৰ বিৰুদ্ধে এবাৰ বিস্ফোৰক অভিযোগ মনোজ ধানোৱাৰৰ নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ কামাখ্যা তাছা সন্দৰ্ভত মন্তব্য দিয়া ভূপেন বৰাক এবাৰ উভতি ধৰিলে মনোজ ধানোৱাৰে ভূপেন বৰালৈ মোৰ অনুৰোধ কামাখ্যা তাছাক লৈ দুখ কৰিবলৈ বাদ দিয় এই আহ্বান জনাইছে আপৰ নেতাগৰাকী চাহ জনগোষ্ঠী অথবা আদিবাসী ৰাইজৰ দুৰ্দশাৰ সময়ত দুখ নালাগে ভূপেন বৰা চাহ জনগোষ্ঠী অথবা আদিবাসী নেতাক ধন বিচৰাৰ সময়ত দুখ নালাগে নেকি ভূপেন বৰাৰ এই প্ৰশ্ন আপ অসমৰ ৰাজ্যিক উপসভাপতিগৰাকী তেওঁৰ মতে ভূপেন বৰাই কেৱল সকলোতে ৰাজনীতি কৰাৰ গুৰুত্ব দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে দীৰ্ঘদিনৰ প্ৰায় অভিযোগ আছিল কংগ্ৰেছৰ বহু নেতাই এনেধৰণৰ অভিযোগ উত্থাপন কৰিছিল আৰু এইবাৰ ভূপেন বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ যে নিৰ্বাচনৰ সময়ত চাহ জনগোষ্ঠী অথবা আদিবাসী নেতাই টিকট বিচাৰিলে ধন দিব লাগে হেনো ভূপেন বৰাক ইতিমধ্যে ভূপেন বৰাই কামাখ্যা প্ৰসাদ তাছাৰ প্ৰসংগ আনি চাহ জনগোষ্ঠীৰ ৰাইজক বিজেপি অপমান কৰাৰ অভিযোগ তুলিছিল দুখ প্ৰকাশ কৰিছিল ভূপেন বৰাই কিন্তু একেগৰাকী ভূপেন বৰাই এইবাৰ চাহ জনগোষ্ঠীয় জনতাক উপেক্ষা কৰিলে কাৰণ ডিব্ৰুগড়ত চাহ জনগোষ্ঠীয় ৰাইজক টিকট দিয়াৰ ক্ষেত্ৰত ভূপেন বৰাই কোনো ভূমিকাই লোৱা দেখা পোৱা নগল তাক লৈ ইতিমধ্যে ইয়াৰ পূৰ্বে সমালোচিত হৈছিল ভূপেন বৰা আৰু একেগৰাকী ভূপেন বৰাই কামাখ্যা প্ৰসাদ তাছা সন্দৰ্ভত চাহ জনগোষ্ঠীয় ৰাইজৰ ওপৰত দৰদ উপজিছে কিন্তু সেই ভূপেন বৰাই চাহ জনগোষ্ঠীয় দুৰ্দশাৰ সময়ত এক প্ৰকাৰ মৌনতা অৱলম্বন ইতিমধ্যে তাৰ বাবে সমালোচিত হয় ভূপেন বৰা আৰু এইবাৰ ভূপেন বৰাৰ বিৰুদ্ধে তেনেধৰণৰ কেতবোৰ অভিযোগ আনিছে আপ অসমৰ ৰাজ্যিক উপসভাপতিগৰাকী তেওঁ কি কৈছিল এই মুহূৰ্তত মন্তব্য আছে ভূপেন বৰা ডাঙৰীয়াক হেনো কামাখ্যা প্ৰসাদ তাছাক কেন্দ্ৰীয় মন্ত্ৰিত্বত স্থান নিদিয়াৰ কাৰণে তেওঁক হেনো দুখ লাগিছে ভূপেন বৰা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে তেওঁ কামাখ্যা তাছাৰ প্ৰতি যিটো দুখ অনুভৱ কৰিছে সেই এষাৰ কথা ৰাইজৰ ওচৰত দাঙি নধৰিলে ভাল হয় বুলি মই অনুভৱ কৰিছোঁ যেতিয়া চাহ জনগোষ্ঠীয় বা আদিবাসী নেতাসকলে কংগ্ৰেছ দলত টিকেট বিচাৰি যায় আৰু তাৰ বিনিময়ত ভূপেন বৰা ডাঙৰীয়াৰ দৰে নেতাই পইচা তাৰ বাবদ পইচা বিচাৰে তেতিয়াতো তেখেতৰ
কোনো দুখ অনুভৱ হোৱা আমি লক্ষ্য কৰা নাছিলোঁ। তেখেতে যদি সঁচাকৈ দুখ অনুভৱ কৰিছে তেতিয়াহ'লে কংগ্ৰেছ দলৰ চাহ বাগিচাৰ মাজত যিটো শোচনীয় অৱস্থা হৈছে সেই সন্দৰ্ভত তেখেতলোকে অকণমান দুখ প্ৰকাশ কৰক আৰু পৰ্যালোচনা কৰক। এই ডিব্ৰুগড় লোকসভাৰ নিৰ্বাচনৰ ফলাফলটোত দেখা গৈছে যে চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ মাজত বিজেপিয়ে প্ৰায় 70ৰ পৰা লৈ 80% ভোট পাইছে। বিজেপিয়ে কিমান কাম কৰিলে বা নকৰিলে সেইটো পিছৰ কথা, কিন্তু ৰাইজে যে কংগ্ৰেছ দলক ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলক বেয়া পাই আছে সেইটো স্পষ্ট ইংগিত দিছে। কাৰণ এই নিৰ্বাচনটোৰ পূৰ্বে কংগ্ৰেছৰ ভোট শ্বেয়াৰ চাহ বাগিচা তথা আদিবাসী লোকসকলৰ মাজত প্ৰায় 30% আছিল আৰু এই লোকসভা নিৰ্বাচনটোত নামি গৈ প্ৰায় 10% বা 15%লৈ নামি আহিছে। এইটো চিন্তাৰ বিষয় নহয় জানো? এইটো কংগ্ৰেছ দলৰ বা ভূপেন বৰাৰ কাৰণে শোচনীয় বা চিন্তনীয় বিষয় নহয় জানো? তেওঁ যদি কিবা চিন্তা কৰিবলৈ বিচাৰিছে, দুখ প্ৰকাশ কৰিবলৈ বিচাৰিছে, মই ভাবিছোঁ যে চাহ জনগোষ্ঠীয় বা আদিবাসী লোকসকলৰ মাজত যিখিনি নৱপ্ৰজন্মৰ নেতা আছে তেওঁলোকে কংগ্ৰেছ দলৰ লগত কিয় জড়িত হোৱা নাই সেই সন্দৰ্ভতহে তেওঁ দুখ প্ৰকাশ কৰিব লাগে আৰু চিন্তা কৰিব লাগে। তেখেতৰ কাৰ্যকাল 3 বছৰ হ'লগৈ প্ৰায়। এই 3 বছৰৰ কাৰ্যকালত তেখেতে কেইজন চাহ জনগোষ্ঠীয় বা আদিবাসী মূলৰ নেতাক আনি কংগ্ৰেছত স্থান দিছে তেখেতে অকণমান সেই সন্দৰ্ভতহে দুখ প্ৰকাশ কৰক বা চিন্তা প্ৰকাশ কৰক আৰু তেতিয়াহে কংগ্ৰেছ দলৰ যিটো শোচনীয় অৱস্থা মই ভাবিছোঁ অকণমান ভাললৈ আহিব। এয়া মোৰ ধাৰণা আৰু ভূপেন বৰা ডাঙৰীয়ালে মোৰ এটা অনুৰোধ। ভূপেন বৰা ডাঙৰীয়াক হেনো কামাখ্যা প্ৰসাদ তাছাক কেন্দ্ৰীয় মন্ত্ৰিত্বত স্থান নিদিয়াৰ কাৰণে তেওঁক হেনো দুখ লাগিছে। ভূপেন বৰা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে তেওঁ কামাখ্যা তাছাৰ প্ৰতি যিটো দুখ অনুভৱ কৰিছে সেই এষাৰ কথা ৰাইজৰ ওচৰত দাঙি নধৰিলে ভাল হয় বুলি মই অনুভৱ কৰিছোঁ। যেতিয়া চাহ জনগোষ্ঠীয় বা আদিবাসী নেতাসকলে কংগ্ৰেছ দলত টিকেট বিচাৰি যায় আৰু তাৰ বিনিময়ত ভূপেন বৰা ডাঙৰীয়াৰ দৰে নেতাই তাৰ বাবদ পইচা বিচাৰে তেতিয়াতো তেখেতৰ কোনো দুখ অনুভৱ হোৱা আমি লক্ষ্য কৰা নাছিলোঁ। তেখেতে যদি সঁচাকৈ দুখ অনুভৱ কৰিছে তেতিয়াহ'লে কংগ্ৰেছ দলৰ চাহ বাগিচাৰ মাজত যিটো শোচনীয় অৱস্থা হৈছে সেই সন্দৰ্ভত তেখেতলোকে অকণমান দুখ প্ৰকাশ কৰক আৰু পৰ্যালোচনা কৰক। এই ডিব্ৰুগড় লোকসভাৰ নিৰ্বাচনৰ ফলাফলটোত দেখা গৈছে যে চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ মাজত বিজেপিয়ে প্ৰায় 70ৰ পৰা লৈ 80% ভোট পাইছে। বিজেপিয়ে কিমান কাম কৰিলে বা নকৰিলে সেইটো পিছৰ কথা, কিন্তু ৰাইজে যে কংগ্ৰেছ দলক ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলক বেয়া পাই আছে সেইটো স্পষ্ট ইংগিত দিছে। কাৰণ এই নিৰ্বাচনটোৰ পূৰ্বে কংগ্ৰেছৰ ভোট শ্বেয়াৰ চাহ বাগিচা তথা আদিবাসী লোকসকলৰ মাজত প্ৰায় 30% আছিল আৰু এই লোকসভা নিৰ্বাচনটোত নামি গৈ প্ৰায় 10% বা 15%লৈ নামি আহিছে। এইটো চিন্তাৰ বিষয় নহয় জানো? এইটো কংগ্ৰেছ দলৰ বা ভূপেন বৰাৰ কাৰণে শোচনীয় বা চিন্তনীয় বিষয় নহয় জানো? তেওঁ যদি কিবা চিন্তা কৰিবলৈ বিচাৰিছে, দুখ প্ৰকাশ কৰিবলৈ বিচাৰিছে, মই ভাবিছোঁ যে চাহ জনগোষ্ঠীয় বা আদিবাসী লোকসকলৰ মাজত যিখিনি নৱপ্ৰজন্মৰ নেতা আছে
তেওঁলোকে কংগ্ৰেছ দলৰ লগত কিয় জড়িত হোৱা নাই সেই সন্দৰ্ভতহে তেওঁ দুখ প্ৰকাশ কৰিব লাগে আৰু চিন্তা কৰিব লাগে। তেখেতৰ কাৰ্যকাল 3 বছৰ হ'লগৈ প্ৰায়। এই 3 বছৰৰ কাৰ্যকালত তেখেতে কেইজন চাহ জনগোষ্ঠী বা আদিবাসী মূলৰ নেতাক আনি কংগ্ৰেছত স্থান দিছে, তেখেতে অকণমান সেই সন্দৰ্ভতহে দুখ প্ৰকাশ কৰক বা চিন্তা প্ৰকাশ কৰক, আৰু তেতিয়াহে কংগ্ৰেছ দলৰ যিটো শোচনীয় অৱস্থা মই ভাবিছোঁ অকণমান ভাললৈ আহিব। এয়া মোৰ ধাৰণা। আৰু ভূপেন বৰা ডাঙৰীয়ালে মোৰ এটা অনুৰোধ